পত্ৰখনত লিখা আছে কেলে ডিপুটোৰ মালিকৰ যদি এটা পেট্ৰল ডিপুত আপুনি সোমায় তেতিয়াহ'লে সেই মালিকৰ নাম সেই মালিকৰ নাম্বাৰ ডিপুৰ এটা জেগাত লিখিত থাকে সেইটো এটা মানে গভৰ্ণমেণ্টৰ গাইডলাইন গতিকে ডিপুটো কাৰ নামত আছে বীৰেন সিঙৰ নামত আছে আমি পত্ৰখন লিখিছো বীৰেন সিঙৰ নেকি চলাই আছিলে আৰ কে সিঙে আৰু এতিয়া আপোনালোকক সূক্ষ্মভাৱে এটা সৰু কথা কৈ থৈ যাওঁ এই গোটেই জাতিদ্ৰোহী যিটো প্ৰক্ৰিয়া জাতিদ্ৰোহী প্ৰক্ৰিয়াটোত অকল মিণ্টু শইকীয়া বা মিণ্টু শইকীয়াৰ আশে পাশে শুৱে পাৱে বহি থকা মানুহকেইজনেই নহয় আপোনালোকৰ ইয়াত থকা সংবাদকৰ্মী সন্মানীয় সংবাদকৰ্মীসকলে কালি যেতিয়া মিণ্টু শইকীয়াই দিয়া সংবাদ মেলটো প্ৰচাৰণ কৰি আছিলে PNT নিউজে সেই প্ৰচাৰণটো লাইভ কৰি আছিলে PNT নিউজৰ যদি ইয়াত কোনোবা আছে তেখেতে গম পাব কথাটো লাইভ কৰি আছিলে লাইভ কৰোঁতে তেওঁ এবাৰত মানে মোবাইলটো এনেকৈ ঘূৰাই দিছিলে বা কেমেৰাটো ঘূৰাই দিছিলে কিমান সাংবাদিক হৈছে বা কিমান এনেকুৱা এটা কিবা বস্তু তেওঁ দেখাব বিচাৰিছিলে কিন্তু বৰ আচৰিত কথা আমাৰ চকুবিলাক বেয়া বুলি কয় মানুহে কিন্তু সেই ভুলটোতে পৰেগৈ চকুটো আগদিনাখনি বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰা প্ৰতিবাদ কৰা জাতীয় সংগঠনৰ এজন নেতা আগদিনাখনি কিন্তু প্ৰতিবাদ কৰিছে বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰক আমিও আছো সেই প্ৰতিবাদত ভিডিঅ'বিলাক খুচৰিলে নেতাজন ওলাই পৰিব কালি কিন্তু অকস্মাতে সেই সংবাদ মেলখনত মিণ্টু শইকীয়াক সমৰ্থন কৰি তেখেতক দেখা গ'ল একেজন নেতাই ৰাতি NB নিউজ নে ND24 নিউজৰ সংবাদ মেলৰ তলত এজন ৰিপৰ্টাৰক লিখিছে আপোনাক কিন্তু সংবাদ মেলত দেখা নাপালো আমাকনো কি বেয়া পালে এটা সংবাদ মেলখন মিণ্টু শইকীয়াই দিছিলে সেই তথাকথিত জাতীয় সংগঠনৰ নেতাজনে দিছিলে এইটো কিন্তু আমাৰ বৃহৎ প্ৰশ্ন এটা আমাৰ বৃহৎ প্ৰশ্ন ৰাতি জাতীয় সংগঠন কৰি দিনত জাতীয় সংগঠন কৰি প্ৰতিবাদ কৰিবা বীৰেন সিং পেট্ৰল ডিপু বন্ধ কৰক আৰু ৰাতি সেই বীৰেন সিং পেট্ৰল ডিপু অবৈধভাৱে চলাই থকা মানুহৰ লগত বহি একেলগে সংবাদ মেল দিবি চাহৰ জুতি ল'বা এয়াতো নহ'ব ভাই এয়াতো নহ'ব আমাৰ চকুতটো ধৰা পৰি গ'লা গতিকে সেই মানে জাতীয় সংগঠনৰ ভাৰ লোৱা এই জাতীয় সংগঠনৰ মানে চলাই নিয়া তেখেতৰ ব্যাগগুম নেতাজনক আমি সংবাদ মেলৰ যোগেদি আমি এটা আহ্বান জনাইছো জাতীয় চেতনা আছে যদি দালালিবিলাক বন্ধ কৰক জাতীয় চেতনা আছে যদি গাত যদি অসমীয়াৰ তেজ আছে চাউলুং চুকাফাৰ তেজ আছে যদি বুকুত লাচিত বৰফুকনৰ সাহস আছে তেন্তে এই দালালিবিলাক বন্ধ কৰা কিন্তু কোনোবা দিনাখনি সন্মুখত যদি এই দালালি কৰি থকা পাই যাওঁ তেতিয়াহ'লে কিন্তু ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে থিয় হ'বলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ সেয়া বীৰ লাচিতলা অসমে কাৰোলৈকে য'ত অন্যায় হ'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বীৰ লাচিতলা অসম সদায় প্ৰস্তুত হৈ আছে আৰু সেইটো ভয় কৰা আমাৰ কাৰণে বিষয় নহয় এতিয়া আমি আৰ কে বাইদেউ তনু চাহীৰ কথা কৈ আছো আমি তনু চাহী এটা অপৰাধ কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰিব কিন্তু শংকৰজ্যোতি বৰুৱাৰ কথাটো আমি আকৌ এবাৰ উত্থাপন কৰিব বিচাৰিছো শংকৰজ্যোতি বৰুৱাৰ বহু ক্ষেত্ৰত ৰাজনৈতিক বলি হৈছে ৰাজনৈতিক কিছুমান ষড়যন্ত্ৰৰ বলি হৈছে কাৰোবাৰ ভয় হৈছে কিজানি শংকৰজ্যোতি বৰুৱাৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তাই কাৰোবাৰ ৰাজনৈতিক কেৰিয়াৰত আঘাত কৰিব নেকি অনাগত দিনত ২৬ৰ ইলেকশ্যনটো আহি আছে তো নিৰ্বাচনটো আহি আছে ভয় ভাবে কি কোনে খাইছে সেইটো আপোনালোকে বিবেচনা কৰি লওক অসমৰ ৰাইজে বিবেচনা কৰি লওক আৰু এই ক্ষেত্ৰত আমি এটা কথা কওঁ শংকৰজ্যোতি বৰুৱা ইতিমধ্যে আমি গম পোৱা মতে তেওঁৰ জামিনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি এইটো বিচাৰিছো যে বিনা চৰ্তে সেই ল'ৰাজনক মুক্তি দিয়ক অসমীয়া মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে বহু কিবা কিবি কৰি গৈছে তেওঁ বহু কিবা কিবি কৰি আছে সেনেকুৱা এজন ল'ৰাক সমাজ হিতৈষী এজন যুৱকক জেলৰ ভিতৰত সোমাই কোনো ভুৱা গোচৰ নথকাকে আৰে কাজিয়া এৰুৱাবলৈ যোৱা কাজিয়া কৰা মানুহকেইটা নাই কাজিয়া যাত য'ত লাগিছে সেইকেইজন নাই যোনে কাজিয়াখন এৰুৱাবলৈ গ'লে সেইজনক নিজলৈ ভৰাই থৈ দিছে এইটো মানে কেনেকুৱা ধৰণৰ বিচাৰ কি ধৰণৰ বিচাৰ সেইটো আমিও মানে এটা প্ৰশ্ন বোলো মানে এতিয়া যদি কোনোবা দুজনে কাজিয়া লাগি থাকে আমি এৰুৱাব নালাগিব লাগিলে সিজনে সিজনক কুঠাৰাঘাত কৰক লাগিলে দায়ে ঘটিয়ক লাগে গুলিয়াওক মানে আমি যাব নালাগিব যদি যাওঁ তেনে আমাক জেল পাব প্ৰশাসনে কি ডিচিশ্যন লৈ শংকৰজ্যোতি বৰুৱাক ভৰাই থৈছে যিজনে কাজিয়া কৰিলে তেওঁ ক'ৰবাত আছে যিজনৰ পৰা কাজিয়া সূত্ৰপাত হ'ল সেইজন ক'ৰবাত আছে তাৰ মাজতে মিণ্টু শইকীয়া নামৰ এজন মানে নায়কৰ অভিভাৱক হৈছে খুব দম্ভালি তেওঁ মানে আহি একদম সংবাদ মেল দি পিনি বীৰ লাচিতৰ ওপৰত আঙুলি টোৱাইছে এই মানুহজনৰতো অস্তিত্বই নাই না পেট্ৰল ডিপুটো তেখেতৰ হয় না তেখেতৰ নামত কোনোবাই লিজ এগ্ৰিমেণ্ট কৰিছে পেট্ৰল ডিপু অইল ইণ্ডিয়া IOCLক মাটি মানে লিজত দি থৈছে সেইটো বস্তুটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে
সেইদিনাখনি 20 তাৰিখে প্ৰতিবাদতো আমি স্মাৰক পত্ৰ দিছো। অল ইণ্ডিয়া কৰ্তৃপক্ষই আমাক কৈছে আমাক এসপ্তাহ বা 10 দিন সময় দিয়ক, আমি গোটেই নথি পত্ৰখিনি উলিয়াই আপোনালোকৰ লগত আলোচনা কৰিম। জাতীয় সংগঠন দল সংগঠন সকলোৱে শংকৰজ্যোতি বৰুৱাৰ পক্ষত আছে বা তনু এই যিটো অপ্ৰীতিকৰ ঘটনা হৈ গ'ল এই ঘটনাটো নিষ্পত্তি বিচাৰিছে, দুখীক শাস্তি পোৱাটো বিচাৰিছে আৰু অসমীয়া মানুহক কিমান বেয়াকৈ গালি পৰা এজনী ছোৱালীক আটক হোৱাটো বিচাৰিছে। তেওঁতো জাতিগতভাৱে কৈ দিলে না কথাটো, জাতিগতভাৱে কৈ দিলে। কিন্তু সমূহ দল সংগঠন ইয়াত এটা খুব লৈ পেলাই এই কথাটো ডিক্লেয়াৰ কৰিছে যে কালি তুলিদান বন্ধ হ'ব। কিন্তু ইয়াৰ লগতে আমিও কৈছো, আমি কালিলৈকে কোৱা নাছিলো, আমাৰ স্থিতি আমি প্ৰকাশ কৰা নাছিলো, কিন্তু আজি আমি স্থিতি প্ৰকাশ কৰিছো, সংবাদ মেল যোগে স্থিতি সন্মুখৰ পৰা প্ৰকাশ কৰিছো যে কাইলৈ তুলিদান স্তব্ধ হৈ পৰিব যদি শংকৰজ্যোতি বৰুৱাৰ বিনা চকুতে মুক্তি নহয়, যদি তনু চাহিৰ গ্ৰেপ্তাৰ নহয়। এইকেইটা কথা আমাৰ স্পষ্ট হয়।